আমাৰ দাবী কিয় কৰিছে হয় আমি আজিৰ পৰা নাগালেণ্ডলৈ গাড়ী চলাচলত আমি চকা জাম কৰিছোঁ আমাৰ ড্ৰাইভাৰ ইউনিয়নে আৰু ড্ৰাইভাৰসকলক নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ডৰ ষ্টুডেণ্ট ইউনিয়নে আমাৰ পৰা ইনাৰলেণ্ড পাৰ্মিট বিচাৰিছে আমি ইনাৰলেণ্ড পাৰ্মিট ল'বৰ কাৰণে অপৰাধ মানে এই কথাটো আমি মানি ল'বলৈ নোৱাৰোঁ এখন ড্ৰাইভিং লাইচেন্সত অল ইণ্ডিয়া ড্ৰাইভাৰ বুলি লিখা থাকে আৰু এই ড্ৰাইভিং লাইচেন্সখন যদি অল ইণ্ডিয়া বেচিছ নহয় তেতিয়াহ'লে আমি লিখি দিছে কিয় প্ৰশাসনে তাত অল ইণ্ডিয়া ড্ৰাইভিং লাইচেন্স বুলি এইটোতো লিখিব নালাগিছিল তেওঁলোকে লিখি দিছে অল ইণ্ডিয়া ড্ৰাইভিং লাইচেন্স বুলি আৰু আজি কৈ আছে সেই ড্ৰাইভিং লাইচেন্সখনৰ ওপৰত বেছ কৰি আজি অত বছৰ এজন ড্ৰাইভাৰ কমচে কম ইয়াত এতিয়া মোৰ লগত উপস্থিত থকা প্ৰতিজন ড্ৰাইভাৰ খুব কমেও 25 পৰা 30 বছৰ দিন এই পথেদিয়েই তেওঁলোকে যাতায়াত কৰি আছে তেওঁলোকৰ নাগালেণ্ডৰ প্ৰত্যেকখন জিলালৈ অত্যাৱশ্যকীয় সা সামগ্ৰীৰ পৰা আদি কৰি ঘৰ বনোৱা সামগ্ৰীলৈকে তেওঁলোকে তাত আমি নি পেলাই প্ৰত্যেকখন জিলাতে আমি দিছোঁগৈ কিন্তু আজি আকস্মিকভাৱে এইটো মাহৰ পৰা আমাৰ ড্ৰাইভাৰসকলক ইনাৰলেণ্ড পাৰ্মিট লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰি আহিছে আৰু লগতে কেইজনমান ড্ৰাইভাৰৰ পৰা তেওঁলোকে জৰিমনাও আদায় কৰি লৈছে কিমান টকা জৰিমনা লৈছে তেওঁলোকে 500 টকাৰকৈ জৰিমনাৰ এখন ৰিচিপ্ট আমাৰ ড্ৰাইভাৰসকলৰ হাতত অৰ্পণ কৰিছে আৰু তেওঁলোকে জৰিমনা লৈ আছে কিন্তু এই কথাটো আমি সহজভাৱে ল'ব পৰা নাই এজন ড্ৰাইভাৰৰ কাৰণ তেওঁলোকৰ এটা নিম্নতম দৰমহাৰহে তেওঁলোকে গাড়ী এখন চলাই আছে আজি 500 টকা লৈ ল'লে তেওঁলোকৰ গোটেই দিনটোৰ হাজিৰাই তেওঁলোকৰ হেৰিক দি থৈ আহিব লাগে জৰিমনা হিচাপে দি থৈ আহিবলগীয়া হ'লে কালিলৈ তেওঁৰ ঘৰ চলিবলৈ হয়তো ড্ৰাইভাৰ কৰি থাকিলে অসুবিধাত পৰিব ড্ৰাইভাৰসকল আৰু নাগালেণ্ড গভৰ্ণমেণ্টক আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে আমাৰ অসমৰ যিসকল ড্ৰাইভাৰ আছে মৰিয়ানী আৰু যোৰহাটৰ তেওঁলোকে হয়তো নাগালেণ্ডৰ গাড়ী নচলালেও তেওঁলোকে ঘৰৰ কৰ্ম কৰি পেলাই খাব পাৰিব হয়নে নহয় আপোনালোকে গতিকে নাগালেণ্ড গভৰ্ণমেণ্টে আমি যে তেওঁলোকৰ তাৰ নাগালেণ্ডৰ গাড়ীসমূহ নচলালে বা আমাৰ অসমৰে গাড়ী হয় বা কোনোবা এখন নাগালেণ্ড ব্যক্তিৰ কোনোবা নাগালেণ্ডৰ ব্যক্তিৰ গাড়ী হ'ব হয় কিন্তু চলাই যে আমি ঘৰ পোহপাল দিছোঁ তেনে কোনো কথা নহয় আৰু এটা নাগালেণ্ড গভৰ্ণমেণ্টৰ আৰু নাগালেণ্ড জনসাধাৰণে এটা কথা মানিব লাগিব বা আমি যি দুৰ্গম পথ অতিক্ৰম কৰি পেলাই তেওঁলোকৰ জিলাই আমি অত্যাৱশ্যকীয় সা সামগ্ৰীবোৰ যোগান ধৰিছোঁ নিজৰ জীৱন মৰণক হাতত লৈ পেলাই তেওঁলোকে এই কথাবিলাকো উপলব্ধি কৰক নহ'লে কিন্তু অনাগত ভৱিষ্যতলৈ কিন্তু এনেকৈ ড্ৰাইভাৰসকলে যদি আন্দোলন কৰিবলৈ হয় তেতিয়াহ'লে তেওঁলোকে দুৰ্ভিক্ষ জীৱন কটাবলগীয়াত পৰিব পাৰে গতিকে মই নাগালেণ্ড গভৰ্ণমেণ্টক আৰু নাগালেণ্ড ছাত্ৰ সন্থাক মই এষাৰ কথাই ক'বলৈ বিচাৰোঁ তেওঁলোকে যি ড্ৰাইভাৰসকলৰ কাৰণে ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰিছে এইটো অতি শীঘ্ৰে নাকচ কৰক আৰু যিসকল ব্যক্তিৰ পৰা ইনাৰলেণ্ড পাৰ্মিটৰ নামত তেওঁলোকে জৰিমনা লৈছিল তেওঁলোকৰ জৰিমনাটো অনতি পলমে ঘূৰাই দিলে আমি ড্ৰাইভাৰসকল সন্তুষ্ট হ'ম আৰু আগত যেনেধৰণে আমি চলা ফুৰা কৰিছিলোঁ তেনেধৰণে চলা ফুৰা হৈ থাকিব নহ'লে কিন্তু অনিৰ্দিষ্ট কাললৈ চকা জাম কাৰ্যসূচী অটুট থাকিব আমাৰ দাবী